নমস্কাৰ মৰম বনিমীসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভিডিঅ' দিবলৈ লৈছোঁ। প্ৰতিদিন টাইমৰ এটা নিউজ আৰ্টিকলত ধুনীয়াকৈ দিয়া গৈছে যে কোন তাৰিখে একচুৱেলি কেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব সেইখিনি বিষয়ে আলোচনা কৰিম। প্ৰতিদিন টাইমৰ যিটো মানে নিউজ আৰ্টিকল পাইছোঁ মই সেই আৰ্টিকলৰ মতে যে মেট্ৰিক পৰীক্ষা বহাগ বিহু আহি আছে, আমাৰ বহাগ বিহুৰ আশে পাশে মানে ডিক্লেয়াৰ কৰিব বা এনাউন্স কৰিব। ঠিক আছে, সেই কথাষাৰ ডক্টৰ ৰেণুজ পেগু ডাঙৰীয়াই কৈছে, তেখেতো আমাৰ শিক্ষামন্ত্ৰী হয়। লগতে তোমালোকে এক্সপেক্ট কৰিব পাৰা বহাগ বিহু বুলি কৈছে, বিহু যিহেতু তোমালোকৰ ধৰি লোৱা 11 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিয়াৰ চান্স এটা আছে। ঠিক আছে, মানে এপ্ৰিলৰ 11 পৰা 20 তাৰিখৰ ভিতৰত, যিহেতু বিহুৰ আশে পাশে বুলি কৈছে, চ' সেইকাৰণে বহাগ বিহুৰ আশে পাশে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। লগতে তোমালোকে ৰিজাল্ট কেনেকৈ চেক কৰিবা সেই বিষয়ে তোমালোক ডক্টৰ ৰেণুজ পেগু ডাঙৰীয়া দেৱে কৈছে যে তোমালোকে ছেবা ৰিজাল্টছ যোনটো এটা চৰকাৰী এপ হয়, এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। ছেবা ৰিজাল্টছ 2024 বুলি চাৰ্চ কৰিব প্লে ষ্ট'ৰ কৰিলে, তেনেহ'লে এই এপটো পাবা। এপটোত গৈ পেলাই তোমালোকে কি কৰিব লাগিব, তোমালোকৰ ৰুল এটা আছে, তোমালোকৰ ৰুল আৰু নং, তোমালোকৰ ৰুলটো বহাব লাগে ইয়াতে আৰু নংটো এতিয়া বহাই পেলাই কি কৰিব লাগিব, ইয়াত থকা যোনটো কেপচা কোড আছে এই কেপচা কোডটো তোমালোকে এই কেপচা কোডটো ইয়াতে ভৰাব লাগিব। কৰাৰ পিছত গেট ৰিজাল্ট বুলি চেক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টখন মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিবা। কোনে কিমান মাৰ্কছ পালা সেইখিনি তোমালোকে চাব পাৰিবা। একচুৱেলি এতিয়া এইখিনি বস্তু এতিয়া ডিক্লেয়াৰ কৰা নাই, কিন্তু যোনদিনাখন ৰিজাল্ট দিব সেইদিনাখন মানে এইখিনি বস্তু লিখিব লাগিব বুলি কৈছে। সেইকাৰণে তোমালোকে এডমিট কাৰ্ড থকা ৰুল আৰু নংটো ভালকৈ চাই থ'বা। থেংক ইউ ছ' মাছ। নেক্সট লগ পাম, ধন্যবাদ।